ব্রহ্মচারী বেশ আতি নিরূপম শিকালত লোকশান্ত নির্বৈর পরম সততে মনত পূজা করে ধরি ধ্যান জীবা নাম জপি তার শুনা পৰিণাম। হে ৰাম হংস পৰমাত্মা ধৰ্ম অব্যক্ত ঈশ্বৰ সুপৰ্ণ বৈকুণ্ঠ আৰু নাম যোগেশ্বৰ অনন্ত পুৰুষ এই দশ গোটা নাম সত্যত মহন্ত লোকে স্মৰে অবিশ্ৰাম। হে ৰাম ত্ৰেতা তৰা তুল তনু দেখোতে বেশ যজ্ঞ মূৰ্তি মাথা তত পিংগত বৰ্ণ কেশ ত্ৰিমেখলা ধাৰি চাৰি ভুজ বিতুপন শ্লোক শ্ৰৱ আদি শিৰ কৰন্ত ধাৰণ। হে ৰাম শিকালত লোক সব ধৰ্মিষ্ঠ পৰম সবে ব্ৰহ্মবাদী নাহি মায়াৰ বিক্ৰম বেদক্ত কৰ্মে লোক হৰি পূজয় পৰম ঈশ্বৰতে সৰ্বদেৱময়। হে ৰাম যেন যেন নামে ঈশ্বৰ কস্তুতি কৰে শুনিও কনৰপতি পহুনি অন্তৰে পিংসি গৰ্ভ সৰ্বদেৱ ময় বিষ্ণু যজ্ঞ উৰু ক্ৰম উৰু গায় বৃষাকপি সংগ। হে ৰাম জয়ন্ত সহিতে এই অষ্টগুটি নাম তেতা যোগে লোক সবে জপে বিশ্ৰাম ইহাততে তাৰ লোকে সাধে মহাসিদ্ধি দাপৰ যুগৰ আবে শুনা যে বিধি। হে ৰাম দাপৰ ঈশ্বৰ মূৰ্তি আতি অনুপাম ইয়ত সি কুসুম সম কুকুমাৰ শ্যাম। হে ৰাম শ্ৰীবৎস কৌস্তভ হেন হাৰ স্থলে পদ্মচক্ৰ চিহ্ন জলে চাৰু কৰতলে। হে ৰাম মহাৰাজ বিভূতি মস্ত অংগ আছে দণ্ড সত্য চামৰ যোগাৱে আগে পাছে প্ৰকাশ কৰয় চাৰি অস্ত চাৰি ভুজা বেদ তন্ত্ৰ মন্ত্ৰে শিকা লতুক
পূজা নিৰাম ঈশ্বৰক জানো বুলি যত মহাজন শুনা যেন মতে কৰে শ্ৰৱণ কীৰ্তন কৃষ্ণ অ নমো বাসুদেৱ নমো নমো শংকৰ্ষণ প্ৰদ্যুন্ন পুৰুষয়নি ৰুদ্ৰ ভগৱান সৰ্বভূত আত্মা নমো নমো মহাত্মান বিশ্ববিশ্বেশ্বৰ নমো ঋষি নাৰায়ণ ও এহি প্ৰাৰ নামে দাপ ৰত পূজা কৰে শুনাতন্ত্ৰ বিধি কক লিতয়াত পৰে কৃষ্ণ কৃপালু বাপাই সমস্ত পাঠভিত্তিক আলোচনা ভাগ আমি আপোনালোকৰ মাজত প্ৰকাশ কৰা হৈছে যিহেতু পদবন্ধে আমাৰ পৰম শ্ৰদ্ধাৰ বাপ সমস্তই আপোনালোকক ইমান সুন্দৰভাৱে কথাবিলাক আগবঢ়ালে ইয়াতে পদে কৈছে আমাক নমাৰিবে পশুক এৰিবে মাংস আশা দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা ভাগৱতে আমাক হিংসা ধৰ্মটো নিবাৰণ কৰিছে মানা কৰিছে এতিয়া আমি পশু পক্ষীবিলাকক বধ কৰোঁ কিহৰ কাৰণে কৰোঁ বাৰু নিজৰ তৃষ্ণা দূৰ কৰিবৰ কাৰণে হয়নে বাৰু পশু পক্ষীবিলাকে আমাক জানো উপকাৰ কৰিছিল অপকাৰ কৰিছিল জানো নাই কৰা হয়নে কিন্তু আমি পশু পক্ষীবিলাকক অপকাৰ কৰোঁ হয়নে এতিয়া আমি ডেড বডি এটাক যদি চুই আহোঁ তেতিয়াহ'লে আমি গা ধুব লাগে হয়নে ডেড বডি এটা চুলে আমি গা ধুব লাগে নাই কিন্তু সেই যে পশুটো মাৰিলে সেইটোতো ডেড বডি হয়নে কুকুৰাজনীকতো সেইটোতো ডেড বডি হৈছে হয়নে হাঁহজনী বোলে সেইটোতো ডেড বডি মাছটো ডেড বডি কিন্তু সেই ডেড বডিটোক চুলে কিন্তু আমি গা ধুব নালাগে হয়নে যেনেকৈ মৰা মানুহ এটাক চলে বা কুকুৰ এটা মৰিলে আমি গা ধুওঁ নাই পুতি পেলাই আহি কিনি গা ধুওঁ গৰু এজনী মৰিলে পুতি পেলাই আহি আমি গা ধুওঁ হয়নে বাৰু কিন্তু মাছটো বা মৰা মাছটোক চুলে মানে কি কৰোঁ গা নুধুওঁ কি কৰোঁ বাৰু হেৰি ফ্ৰাই কৰি খাই পেলাওঁ গতিকে আমি ডেড বডিবিলাক খাই আছোঁ খাই থাকোঁতে এতিয়া ডেড বডিবিলাকক ক'ত ৰখা হয় নিৰ্দিষ্ট এটা জেগা আছে সেই জেগাটোৰ নাম কি বাৰু হা ডেড বডিবিলাকক ৰখা জেগাটো কি শ্মশান নহয় জানো আৰু যদি এই ডেড বডিবিলাকক যদি আমি ইয়াত ৰাখোঁ এইটো কি হ'ব বোলে এইটোতো শ্মশান হ'ব শ্মশান নহয় জানো আর শ্মশানত কি বস্তু থাকে ভূত প্রেত শ্মশানতো ভূত প্রেত থাকেই তো আমার শরীরত কাম ক্ৰোধ লোভ মোহ দম্ভ অভিমান কুচুট কপট ঈৰ্ষা অসূয়া এইবিলাক কিহৰ কাৰণে জন্ম হৈছে বোলে আমি ডেড বডিবিলাকক খাই থকাৰ কাৰণে ইয়াত ভূত প্ৰেতবিলাক জন্ম হৈছে এইবিলাকতো ভূত প্ৰেত হয় নিজৰ শৰীৰতে সব আছে হয়নে বাৰু ঈৰ্ষা অসূয়া কুচুট কপট আছে নামঘৰতো চাব ভকতে ভকতৰ মাজত একতা নাই আছে নেকি বোলে নাই কেনেবাকে যদি আমাৰ নাথ বাপক যদি নাম প্ৰসংগ কৰিবলৈ দি দিলে তাত যদি দুজন নামাচাৰ্য আছে এজন নাথ বাপ আৰু এজন বৰা বাপ কেনেবাকে যদি নাথ বাপৰ নামটো প্ৰস্তাৱ কৰি দিয়া হয় বৰা বাপ বোলে লাহেকৈ উঠি গুচি যাব গুচি যায়নে কেনেবাকে ৰহিলা আইগৰাকীক যদি বৰগীতটো গাবলৈ দি দিয়া হয় পমিলা আইগৰাকী লাহেকৈ উঠি গুচি যায় চাবচোন তো এই কুচুট কপট ঈৰ্ষা অসূয়া আমাৰ শৰীৰতে সোমাই আছে আমাৰ শৰীৰটো ডেড বডি হৈ আছে গতিকে আমি এই যিমান জীৱবিলাক মায়া সজ্জাত বোলে আমি ঘুমতি যাওঁ বোলে
আমাৰ ঈশ্বৰে চৈতন্য, ঈশ্বৰে আমাক জগাই ৰাখিছে। সেইকাৰণে বেদত কৈছে উত্তৃষ্ট জাগৃত প্ৰাপ্য বৰানয়ম, উঠা আৰু জাগা। আমাক উঠিবলৈ কৈছে, জাগিবলৈ কৈছে। ক'ৰ পৰা উঠিবলৈ কৈছে? বোলে বিচনাৰ পৰা উঠিবলৈ কৈছে নেকি? বোলে নাই, বিচনাৰ পৰা কোৱা নাই। বেদে কৈছে যে এই ডেড বডিটোৰ পৰা তুমি উঠিব লাগিব, চৈতন্য হোৱা, হয়নে? এই ডেড বডিটোৰ পৰা আমাক উঠিবলৈ কৈছে, তুমি জাগা। সকলোৱে গাব, এ ব্ৰহ্মাই আদি কৰি জীৱ যত অ ৰাম 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 হে মায়া হৈ যা মাজে আশ্ৰয় ঘুমতি যায়। হে ৰাম তুমি হে চৈতন্য সনাতন ও ৰাম 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 আমি অচেতন নিউকনাথ জগাই। ৰাম আমি অচেতন নিউক নাথ জগাই। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক আছে বোলে মায়া সজ্জাত বোলে সকলোৱে শুই আছে, ঘুমতি যায়, হয়নে? তেনেহ'লে আমাক জগাব কোন? যদি চবেই যদি শুয়ে আছে, ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক যদি শুয়ে আছে, তেনেহ'লে আমাক জগাব কোন? আমাক জগোৱাজন কোন? প্ৰশ্ন। তুমিহে কেৱলে সত্য, মিছা হবে আন, হয়নে বাৰু? সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপনিত, শুদ্ধ হয়তো জ্ঞান অখণ্ডিত, আবাৰ য'তে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত। গতিকে আমাক জগোৱাজন হৈছে পৰমাত্মা ভগৱান কৃষ্ণ, আমাক জগাই আছে। গতিকে সেইজন পৰমাত্মাক ভক্তি কৰিব লাগিব আৰু তেওঁৰ আজ্ঞা পালন কৰিব কৈছে। ঈশ্বৰৰ আজ্ঞা যিটো যত বেদ বাক, বেদৰ বাক্যবিলাক ঈশ্বৰৰ আজ্ঞা দেই। হৰিত বিমুখ নৰে লংঘয় ইহাক, বেদে মানা কৰিছে যে তোমালোক পশু, কি কৈছে? বেদক নুবুজি সুৰা পাৰে মানে পিয়ৈ, বেদে লিখা আছে বুলি সৰু পাৰে মানে খায়, কিন্তু বেদত মানাও কৰিছে যে তুমি সুৰা নাখাবা, সেই বুলি বেদত মানাই কৰিছে। পশুবধ নকৰিবা, যজ্ঞৈৰ ইষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম ছিন্নম পুণ্যম মৃত্যুলোকে বসন্তি। যজ্ঞত লোভ দি মানে বেদত লোভ দি দিছে মানুহবিলাকক, ফুলজৰি কথা, ফুলজৰি কথাত মানুহবিলাক পাহৰি গ'ল। যজ্ঞ কৰি বোলে পশু বলি দিব, পশু বলি দিলে বোলে স্বৰ্গত থাকিবা বহুত দিন ধৰি, আৰু যেতিয়া বোলে স্বৰ্গত বোলে যেতিয়া পুণ্য আদায় হ'ব, তেতিয়া আকৌ তোমাক নৰকত পেলাই দিব, হয়নে? এই কথাটোকে ইয়াত কৈছে, বেদক নুবুজি সুৰা পাৰে মানে পিয়ৈ, পাৰে মানে পশু মাৰি মাংস খায়া জীৱই। শুয়া কামাতুৰ একো দুখক নচায়, কৰ স্ত্ৰীক আলাপ যেখনে বাঞ্ছা যায়, এহিটো বিশুদ্ধ ধৰ্ম কেহু নজানয়, বৃথা হিংসা ৰতি লোভে নৰকে পৰয়। গতিকে জীৱবিলাক, সকলো জীৱ বেদৰ কথা উলংঘা কৰি, বেদৰ ৰহস্য কথাটো নজানি, বেদৰ যি মূল বিত্ত নাৰায়ণৰ কথাটো নাজানি জীৱবিলাক নৰকত পৰিছে। অনুদিনে হৃদয়ত বান্ধে পাপমল, যত কৰ্ম কৰে মানে সকলে বিফল। নাহি দেহ দ্ৰব্য শুদ্ধি মিছা ধৰে প্ৰাণ, দিনে দিনে পাপ বাঢ়ৈ পাপ পৰ্বত সমান। হৰি বিমুখৰ যেন কহিলো দুৰ্গতি, শুনা পৰলোকত তাহাৰ বিসংগতি। এতিয়া এই লোকতো তেওঁৰ শান্তি নাই, ইয়াতো শান্তি নাই, আৰু য'ত বোলে পৰলোক যাব তাতো শান্তি নাই। দেৱা কি কৈছে? ৰাত্ৰি দিনে কৰৈ মাত্ৰ জীৱক অক্ৰান্তি, জীৱক হিংসা কৰিছে, হয়নে? প্ৰাণী হিংসা কৰিছে। ধৰৈ বিষ্ণু মায়ায়ে নখণ্ডে ভয় ভ্ৰান্তি, তাৰমানে সমস্ত জীৱতে যে ঈশ্বৰ আছে এই তত্ত্বটো নাজানে। ইৰাম সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই,
তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত। সমস্ত ভূততে আছো মই হৰি, হয়নে? কাৰণ বাহিৰে ভিতৰে ঈশ্বৰ আছে। এৰামা বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ। যেন জগতত ব্যাপী আছয় আকাশ, সেহি মতে সমস্ততে কৰোহো প্ৰকাশ। সমস্ত ভূততে আছো মই হৰি, হবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যিহেতু ঈশ্বৰো সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভাশুভ ফলদাতা, সাক্ষীৰূপে স্বামী। মই সাক্ষীৰূপে সকলোৰ হৃদয়ত আছোঁ। গতিকে মোক এই প্ৰাণীবিলাকক যোনে বধ কৰিছে, তাৰমানে মোক বধ কৰা একেটাই কথা। প্ৰাণী হিংসা কৰা, প্ৰাণীক বধ কৰা মানে মোক হিংসা কৰা। তো ভগৱানে কি কৰিব তেওঁলোকক? হৰি বিমুখৰ যেন কহিলোঁ দুৰ্গতি, শুনা পৰলোকত তাহাৰ বিসংগতি। ৰাত্ৰি দিনে কৰৈ মাত্ৰ জীৱক অক্ৰান্তি, ধৰৈ বিষ্ণুন মায়ায়ে নখন্দে ভয় ভ্ৰান্তি। প্ৰবৃত্তি পথত বেদৰ মত নাই, কৃষ্ণত বিমুখ হইয়া অধোগতি যায়। মহামূঢ় হইয়া বোলে মইহে পণ্ডিত, বেদে যেন কহিয়া আছে তাতো নেদে চিত্ত। পাইব মনোৰথ সিদ্ধি মনে 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 হেন মানে, মোহ হইয়া অনেক পশুক বধে প্ৰাণে। পুখৈ পশু পক্ষী কৰৈ শিখবো বিশ্বাস, গুচৈ ভয় থাকৈ চাপি গৃহস্থৰ পাক। মাতিলে আপুনি খাই হাততে আহাৰ, তাকো যিটো জনে বধে শুনা গতি তাৰ। এতিয়া আপোনালোক কুকুৰা, হাঁহ, ছাগলী ঘৰত পোহে নহয়? পুহিছে নহয়? আই বাপসকল পুহিছে নাই বাৰু? কিছুমানৰ ঘৰত পোহে, হয়নে বাৰু? আকৌ সেই ছাগলী, কুকুৰা, পাৰ, হাঁহ আপুনি চাবচোন, চাউল দিওঁতে আপোনাৰ হাতত আহি পৰি যায়, হয়নে? হাতত আহি বহি যায়, হয়নে? আপোনাক বিশ্বাসত ল'লে, হয়নে? গতিকে সেই বিশ্বাসত আপোনাক যেতিয়া ল'লে, আৰু সেই বিশ্বাসত লোৱা মানুহজনে যদি, আপুনি যদি সেই প্ৰাণীটোক যদি হত্যা কৰিম, তেনেহ'লে কি হ'ল? ডাঙৰ অপৰাধ তাতকৈ আৰু নাই, হয়নে? সেইকাৰণে কি কৈছে? তাকো যিটো জনে বধে শুনা তাৰ গতি। সেই যে পোহনীয়া পাৰ, হাঁহ, কুকুৰা সেই সকলো প্ৰাণীবিলাকক বধ কৰিলে তেওঁৰ কি গতি হয় শুনা। এ ৰাম অস্ত্ৰ শস্ত্ৰ ধৰি পশু, থাকে বাট চাই, যেতিখনে সিটো নৰ পৰলোক যায়। ৰক্ষা নাই ৰে বাপ। বোলে এই স্বৰ্গটো বোলে দা কুঠাৰ লৈ কিনে তেওঁলোক ৰেডি হৈ আছে। কাৰণ প্ৰাণী হিংসা কৰি কোনোতো মানে প্ৰথমে স্বৰ্গলৈ যাবই, কাৰণ পশুটোও যাব, যজ্ঞ কৰি গৈছেতো, যজ্ঞৰ কাৰণে পশুটো প্ৰথমে যাব। তাৰপিছত আৰু বোলে দা কুঠাৰ লৈ কিনে তাতে ৰৈ আছে। অস্ত্ৰ শস্ত্ৰ ধৰি পশু থাকে বাট চাই, যেতিখনে সিটো নৰ পৰলোক যায়। সেই মানুহজন যে বধ কৰিলে যে, সেই পশু পক্ষীবিলাকে হাতত কটাৰী লৈ কিনি দা কুঠাৰ লৈ ৰৈ আছে। এ কাটি চিন্দি বেঢ়ি মুচৰয় কতো ঘাৰ, দুখুৰা দুখৰি কৰে মাংস খায় গাৰ। তই মোক মুচৰি খাইছিলি ন? তই মোক টুকুৰা টুকুৰি কৰি তেলত দি কিনি ফ্ৰাই কৰি খাইছিলি ন? তইনো ক'ত যাবি বেটা? তইতো ইয়ালৈ আহিবি ন? তোকো আমি টুকুৰা টুকুৰি কাটিম, পিচ পিচ কৰিম, তোকো খাম, তোক কেনেকা লাগিব চাম। ঔ হৰি আদলা কা বদলি। গতিকে তাৰপিছত কৈছে, হে আত্মাৰূপে ঈশ্বৰ পৰৰ শৰীৰত, সৰ্বদা সন্ত তাক নুগুণে মনত। এই কথাটোৰ মধ্যমত, এই ভাগৱতৰ মধ্যমত আমি এটা কথা ঠিক কৰি ল'ব লাগিব দেই বাপ সমস্ত। আজিৰ পৰা যদি আপোনালোক এনেকুৱা কাৰবাৰ কৰি আছে, বোলে দেখাক দেখি যদি ভকত হৈ আছোঁ, তেনেহ'লে এইটো আমাৰ বহুত দেখা দেখি অঘাসুৰ বকাসুৰ পলম্বাসুৰ আছে নহয়, ভকতৰ সমাজতো আছে। অঘাসুৰ বকাসুৰ পলম্বাসুৰ আমাৰ মাজতো আছে।
বোলে 3 বস্ত্ৰ পিন্ধিলেই জানা ভকত ভকত নহয়। নহয়। দেখা দেখি আমি ভকত হৈ আছোঁ। হা, অঘাসুৰ বকাসুৰ, বকাসুৰ বগলীৰ নিচিনা হয়নে? বগলী কি কৰে বাৰু? দেখিবলৈ বৰ ধুনীয়া বগলী, কিন্তু তেওঁ কি কৰি থাকে? একেবাৰে ধ্যানত বহি থাকে। কেনেবাকৈ অ হৰি কৰিব পাৰিম নেকি, খাবলৈ পাম নেকি? তো আমাৰ সমাজতো তেনেকৈ থাকে। একদম ধুনীয়াকৈ বস্ত্ৰ শস্ত্ৰ পিন্ধি ধুনীয়াকৈ সমাজত আহে, কিন্তু কেউ নাই দেখছে বলে করে কি করে মনে মনে গৈ অকমান ও হৰি ওৰাম কৰি দিয়ে, হয় না? আৰু ক'লে কি কয় জানেনে? বোলে তাঁতিবা বোলে কৃষ্ণ বুলিহে খাইছিলোঁ বোলে। কিছুমান মানুহ কৃষ্ণ বুলি খাই দিয়ে। তো মণিকূট আপোনাৰ চাব, মণিকূট দুভাগ আছে আমাৰ বাপাই সংস্থা। এইভাগ মণিকূট হয়, হয়নে? আৰু আমাৰ হৃদয়তো এইখন কি হয় বোলে মণিকূট হয়। ইয়াতো কৃষ্ণ আছে বুলি ক'লেনো, ইয়াত আত্মাৰূপে ঈশ্বৰৰ পৰত শৰীৰত আত্মাৰূপে তেওঁ আছোঁ বুলি ক'লেনে ভগৱান? ঈশ্বৰৌ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত, এই সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী বুলি কৈছে গীতাত। গতিকে অন্তৰ্যামী ৰূপে যদি তেওঁ আছে, এইভাগো মণিকূট সেইভাগো মণিকূট। আপুনি মই ধ্যান দি শুনিব, 1 গিলাচ মদ সেই মণিকূটটোত ঢালিবলৈ কাৰোবাৰ সাহস আছে নেকি? বাপাই সমস্ত আছে? নাই। 1 জাৰকিন মদ ঢালিবলৈ কাৰোবাৰ সাহস আছে নেকি? হা, তাঁতি বাপে ঢালি দিব বোলে, কেনেকৈ ঢালিব? যদি আমি সেই মণিকূটটোত যদি 1 জাৰকিন মদ ঢালিব নোৱাৰোঁ, হয়নে? তেনেহ'লে এই মণিকূটটোত কিয় ঢালি আছে? কাৰণ এইখনতো মণিকূট, এইখনো চফা লাগিব, আমাক লাগিব নাই বাৰু? গতিকে বাহিৰে ভিতৰে আমি শুচি হ'ব লাগিব। কেনেকৈ শুচি হ'ম? যেতিয়া সেই কমল লোচন ঈশ্বৰৰ নাম আমি ল'ম, নাম লওঁতে লওঁতে আমাৰ হৃদয়খন পবিত্ৰ হ'ব। আৰু সেই পবিত্ৰ হৃদয়ত ভগৱন্ত বাস কৰিব, হয়নে? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, ইহাৰ তত্ত্বক জানে যেই হেহি জন। কোনে জানিব? বোলে শুদ্ধভাৱে লয়লে যিটো কৃষ্ণ হৰণ, ভকতিৰ পাত্ৰ হো নিৰ্মল হৈ জ্ঞান, হেহি জন জানে আৰ তত্ত্বক ইহাৰ, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। গতিকে শুদ্ধভাৱে আমি হৰিত শৰণ ল'ব লাগিব। আৰু এই হৰিৰ যিবিলাক আজ্ঞা, কৃষ্ণই নিজে কৈছে মোৰ আজ্ঞাবিলাক পালন কৰিবলৈ কৈছে। প্ৰথমে 10% আজ্ঞা পালন কৰিলে, অভ্যাস কৰিলে, তাৰপিছত 20% আজ্ঞা পালন কৰিব। লাহে 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 সকলো আজ্ঞা ভগৱন্তৰ পালন কৰিব, তেতিয়া আপুনি মই ভকত হৈ যাম। এতিয়া আমি ভকত হ'বলৈ চেষ্টাহে কৰিছোঁ দেই, ভকত হ'ব পৰা নাই। এইটো ভকত হ'বলৈ চেষ্টাহে কৰিছোঁ। ভকত কোনজন? বোলে কৃষ্ণ ভক্তি কৰা নিত মনক সংযম, দিয়া দান সমস্তকে বুদ্ধি কৰি সম। হা, পৰৰ ধৰ্মক নিন্দিবা কদাচিত, পৰৰ ধৰ্ম নিনিন্দিবা, নিহিংসিবা। পৰৰ ধৰ্মটোক আমি নিন্দাও কৰিব নাই কোৱা, আন দেৱতাক আমাক নিন্দাও কৰিব কোৱা নাই, আন দেৱতাক বন্দনাও কৰিব কোৱা নাই, হয়নে বাৰু? বোলে পদে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিতে তুষ্ট সুৱন্ত যিজন, হয়নে? অকল ভটোত। আকৌ কটোৱে কি কৈছে? বোলে পদে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মা কমানন্ত কৃষ্ণ সমস্ততে সম, হয়নে? বোলে পদে তৰণ উপায় শৰণ, হৃদয় কমলৈ দেখৈ কৃষ্ণৰ চৰণ। ভটোত কি কৈছে? বোলে পদে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিতে তুষ্ট সুৱন্ত যিজন, যিজন ভজন ভক্তিত তুষ্ট হৈ আছে সেইজন ভটোত আছে। কিন্তু আপুনি মই ভজন ভক্তিত তুষ্ট আছোঁ জানো? আছোঁ জানো ভজন ভক্তিত তুষ্ট? আমি ভোজন ভক্তিত বেছি তুষ্ট হৈ আছোঁ, হয়নে? কাৰোবাৰ ঘৰত সেৱা পাতিছে, হা, আগতে খবৰ লগাই লওঁ যে তাৰ ঘৰত পনীৰ ভাজিটো ওলাইছে নে নাই। অ হৰি, ভটোতো ফেল, ভটোলৈ আগবঢ়াই নাই, তেনেহ'লে কটো কেনেকৈ কৰিম? কটো ফিল আপ কৰিব লাগিব। বোলে পদে কৃষ্ণ ভজি পবিত্ৰ পৰম,
আত্মা কমানন্ত কৃষ্ণ সমস্ত তে সমূহ। কটোৱে কৈছে বোলে কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম। আত্মা কম অনন্ত কৃষ্ণ, নিজৰ আত্মাত কৃষ্ণ আছে আৰু সমস্ত প্ৰাণীৰ হৃদয়ত কৃষ্ণ বহি আছে। সমস্ত প্ৰাণীৰ হৃদয়ত কুকুৰ চিগাল গদৰ বড়ো আত্মৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। হয়নে বাৰু? সমস্তৰে আত্মা হৰি, হয়নে? সমস্তৰে আত্মা হৰি বুলি জানি সমস্ত ভূতত ঈশ্বৰময় বা ব্ৰহ্মময়, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। হৰি বিনে নাহিকে পৃথক, যিজন ভগতিহীন সি দেখে হৰিক ভিন। হৰিৰ মায়ায়ে তাক মোহে। গতিকে কৃপালু বাপাই সমস্ত। তাৰপিছত কৈছে পৰক কৰয় দ্বেষ বৃথা দেহ লাগি, নৰকত পৰে সিটো পৰম অভাগী। পুত্ৰ ভাইজা দেহ গেহ ধন আদি যত, স্নেহে বদ্ধ হোৱা ইটো হব শৰীৰত। গতিকে এইখিনি তত্ত্বৰে আমাক গুৰুজনাই আমাক পদবন্ধে কৈছে যে ভক্তি, ভগৱন্তক অগাধ প্ৰেম, সুদৃঢ় বিশ্বাস, ভগৱন্তৰ প্ৰতি অনুৰাগ আৰু ভগৱন্তক পাবলৈ ব্যাকুল। আমি সদায় ভগৱন্তক পাবৰ কাৰণে ব্যাকুল হৈ থাকিব লাগিব। সেইটোকে ভক্তি বুলি কোৱা হৈছে। দেৱা কৃষ্ণ। অকণমান আমাৰ পৰম শ্ৰদ্ধাৰ বুলন চন্দ্ৰ নাথ বাপ ডেকা পাঠক এজন আহিছে। আমাৰ বাপজনক আমি পাঠভাগলৈ আগবাঢ়িবৰ কাৰণে সেৱা জনোৱা হৈছে। কৃষ্ণ। ও রাম কলিত প্রধান